মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোক সকলোৰে খুবেই ভাল সো আমি আনিছো কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ আগতে আমি আলোচনা কৰিছিলো ইয়াৰ আগৰ ভিডিওটোত বিভাজ্যতা আৰু মৌলিক সংখ্যা সন্দৰ্ভত তাৰে এটা পাৰ্ট হয় এই আজিৰ এই ভিডিওটো সো তোমালোকে আগৰ ভিডিওটো যদি চোৱা নাই চাই লবা তেতিয়া তোমালোকে এই প্ৰশ্নসমূহ ভালদৰে বুজি পাবা সো আৰম্ভ কৰিছো প্ৰথমতে দেখিবলৈ পাইছা তোমালোকে প্ৰশ্নটো কি কৈছে যে কোন সংখ্যাক 8 12 আৰু 15 ৰে হৰণ কৰিলে প্ৰত্যেক ক্ষেত্ৰতে 3/1 হিচাপে থাকে ঠিক আছে প্ৰশ্নটো তোমালোকে হয়তো বুজি পাইছা যদি বুজি পোৱা নাই তোমালোকে বুজি লোৱা এনেকুৱা এটা সংখ্যা কথা কৈছে কোনটো সংখ্যা তাৰমানে এনেকুৱা এটা সংখ্যা আমাক উলিয়াবলৈ কৈছে যেটো সংখ্যাক 8 ৰে হৰণ কৰিলেও ভাগশেষ 3 থাকে বা 12 ৰে হৰণ কৰিলেও ভাগশেষ 3 থাকে বা 15 ৰে হৰণ কৰিলেও ভাগশেষ 3 থাকে সেই সংখ্যাটো কি হে বুলি কৈছে সো তোমালোকে প্ৰথমতে বুজি লোৱা যে ভাগশেষ মানেনো কি সো মই যদি কওঁ এটা সংখ্যা 3 ৰে 5ক যদি হৰণ কৰো কেইবাৰ যাব 3 গুণ 3 এফালে বিয়োগ কৰি 2 থাকিব অৰ্থাৎ এই দুইটো কি হয় এই দুইটো হৈছে ভাগশেষ ওকে সো এই ভাগশেষ মানে কি বুজি পালা এই ভাগশেষ মানে হৈছে বাঢ়ি যোৱা ঠিক আছে বেছি হৈ থকা মানে হা যিমান লাগে তাতকে মানে বেছি হোৱাটো ভাগশেষ ওকে সো তোমালোকে এটা গম পালা যে ভাগশেষ মানে কি ভাগশেষ মানে হৈছে অতিৰিক্ত বা বেছি হৈ থকা সো আমি এতিয়া যদি চাও এই ক্ষেত্ৰত কথাটো এপ্লাই যদি কৰি চাও 8 ৰে যেটো সংখ্যা আমি বাৰ দিম বা 12 ৰে যেটো সংখ্যা আমি বাৰ দিম মানে হৰণ দিম বা 15 ৰে যেটো সংখ্যা আমি হৰণ কৰিম ঠিক আছে সেই সংখ্যাটোৰ পৰা প্ৰতিটো ক্ষেত্ৰতে 3 ভাগশেষ থাকিব অৰ্থাৎ আমি যদি ধৰি লওঁ সংখ্যাটো যেনিবা x কাৰণ আমিতো গম নাপাও না হে x ক যদি আমি 8 ৰে হৰণ দিও তেতিয়াহলে আমি ভাগশেষ কিমান পাম 3 পাম একেদৰে হে একে সংখ্যাটোক x ক তাৰ মানে 12 ৰে যদি আমি বাৰ দিও বা হৰণ কৰো তেতিয়াহলে আমি ভাগশেষ 3 পাম একেদৰে 15 ৰে যদি হে একেটা সংখ্যাকে অৰ্থাৎ x কে যদি আমি বাৰ দিও তেতিয়াও 3 ভাগশেষ থাকিব অৰ্থাৎ 3 বেছি হৈ থাকিব ভাগশেষ মানে কি বেছি হৈ থকা সো আমি সেই সংখ্যাটো উলিয়াব লাগিব তাকে কৰিবৰ কাৰণে আমি কি কৰিব লাগিব চাবা তাকে কৰিবৰ কাৰণে আমি এই 3 তাৰে বাৰ যোৱা এটা সংখ্যা উলিয়াব লাগিব ঠিক আছে এই 3 তাৰে বাৰ যোৱা সংখ্যাটো উলিয়াই পেলাই আমি কি কৰিম তোমালোকে ভালদৰে মন দি চোৱা সো এই 3 তাৰে বাৰ যোৱা সংখ্যা যদি আমি উলিয়াও আমি এই কেইটাৰে বাৰ যোৱা সংখ্যাটো যদি উলিয়াও এটো লসাগু উলিয়াম লসাগু মানে কি এই কেইটাৰে বাৰ যোৱা আটাইতকৈ সৰু সংখ্যা ঠিক আছে গতিকে আমি হেতৰ লসাগু উলিয়াম লসাগু কেলে উলিয়াম কাৰণ হেতৰ লসাগুটোহে এই কেইটাৰে বাৰ যাব না হেতৰ লসাগুটোহে এই কেইটাৰে বাৰ যাব কাৰণ এই কেইটাৰে কোনটো সংখ্যা বাৰ যাব আমিতো ফটককে কৈ দিব নোৱাৰো কাৰণ লসাগু উলিয়ালে আমি গম পাম হেকাৰণে হেতৰ লসাগু উলিয়াম লসাগু আমি কেনেকৈ উলিয়াম তোমালোকে জানাই যদি নাজানা তোমালোকে শিকি লোৱা লসাগু গসাউৰ সন্দৰ্ভটো ইতিমধ্যে আমি ভিডিও বনাই থৈছো তোমালোকে যদি চোৱা নাই চাই লবা বা এইটো ভিডিও ভালদৰে মন দি চোৱা তোমালোকে শিকিব পাৰিবা সো লসাগু লবৰ কাৰণে তোমালোকে এনেকৈ কৰি ল'ব লাগে তাৰ পিছত আমি এনেকৈ কৰি পেলাই বাহিৰত মৌলিক সংখ্যা লৈ বাৰ দিব লাগে যেনে ইয়াত আমি মৌলিক সংখ্যা কি দিলো 2 দিলি জনিবা 2 ৰে 4 বাৰ দিলে 8 পাম 2 ৰে 6 বাৰ দিলে আমি 12 পাম আৰু 2 ৰে 15 বাৰ না যায় ঠিক আছে এনেকে আকৌ এবাৰ দি চোৱা আকৌ 2 ৰে দিও 2 ৰে 4 ক দুবাৰ 2 ৰে 6 ক 3 বাৰ আৰু 2 ৰে 15 ক না যায় হেকাৰণে দিয়া নাই আকৌ এবাৰ দিম 3 ৰে 3 ৰে আমি 2 ক বাৰ দিছো না যায় কাৰণে 2 লিখিছো 3 ক বাৰ দিলো এবাৰ তাৰপিছত 15 ক বাৰ দিলো 5 বাৰ ওকে তেতিয়া হলে বাহিৰত তোমালোকে দেখিলা সকলোবোৰ কি সংখ্যা পালা সকলোবোৰ মৌলিক সংখ্যা পালা এনেকে মৌলিক সংখ্যা লৈ পেলাই কৰা কাৰণে এই যেটো পদ্ধতি এই পদ্ধতিটোক মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি বুলি কোৱা হয় গতিকে আমি এটো কোনটো পদ্ধতিৰে লসাগু উলিয়াম এতিয়া মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে লসাগু উলিয়াইছো সো এইকেটাৰ লসাগু উলিয়াবলৈ হলে আমি এই যিকেটা মৌলিক সংখ্যা পালো আমি 2 3 2 আৰু এই 5 এই গুটেকেটা আমি কি কৰিম গুটেকেটা আমি পূৰণ কৰিম কি পালো 2 2 2 3 5 2 3টা পালো আৰু 3 আৰু 5 পালো গতিকে গুটেকেটা আমি জাস্ট পূৰণ কৰি দিম গুটেকেটা পূৰণ কৰিলে আমাৰ উত্তৰ ওলাই যাব কি পাইছিলো 2 3টা আৰু
3 এটা আৰু 5 এটা ওকে সো আমি যদি 2 3টা পূৰণ কৰো 8 পাম আৰু 3 আৰু 5 ওকে সো আমি যদি 8 আৰু 5 পূৰণ কৰো 8 5 40 হ'ব আমি 8 আৰু 3 কো পূৰণ কৰিব পাৰো যেনিবা আমি সহজতে উলিয়াবৰ কাৰণে এটো কৰিলো 8 5 40 আৰু এফালে 3 তাৰ পিছতে এই দুটা যদি পূৰণ কৰি আমি পাম 120 ওকে 120 সো আমি কি পালো 8 12 আৰু 15 ৰ লসাগু পালো 120 অৰ্থাৎ কি বুজি পালা 120 টো হৈছে 8 ৰেও বাৰ যায় হা বা 8 ৰে হৰণ কৰি পাও তাৰ মানে হৰণ কৰিব পাৰো বা 12 ৰেও বাৰ যায় অৰ্থাৎ 12 ৰে হৰণ কৰিব পাৰো তেতিয়া ভাগশেষ নাথাকে আৰু 15 ৰেও বাৰ যায় অৰ্থাৎ 15 ৰে হৰণ কৰিলেও ভাগশেষ নাথাকে 120 টোই হৈছে এই তিনিটাৰে বাৰ যোৱা সংখ্যা ঠিক আছে সো এতিয়া আমি যদি চাও প্ৰতিটো ক্ষেত্ৰতে 3 ভাগশেষ থাকে বুলি কৈছে মই কৈছিলো যে ভাগশেষ থকা মানে কি ভাগশেষ থকা মানে বেছি হৈ থকা অতিৰিক্ত হৈ থকা অৰ্থাৎ যেহেতু হে 120 টো তিনিটাৰে বাৰ যোৱা এটা সংখ্যা হয় গতিকে আমি বেছি হৈ থাকিবলৈ হলে আমি কি কৰিব লাগিব ইয়াৰ লগত 3 এটা যোগ কৰি দিব লাগিব অৰ্থাৎ 100 কি পাম 23 পাম অৰ্থাৎ 123 টোই হৈছে না 8 ৰে বাৰ যোৱা 12 ৰে বাৰ যোৱা আৰু 15 ৰে বাৰ যোৱা সংখ্যা কিন্তু ভাগশেষ কিমান থাকিব 3 থাকিব কাৰণ 3 টো কি হ'ব ভাগশেষ থাকিব অতিৰিক্ত থাকিব গতিকে আমাৰ উত্তৰটো কি পাম 123 পালো 123 গম পালানে কিয় কাৰণ যদি আমি 8 ৰে 123ক যদি হৰণ কৰো তেতিয়া হলে আমি ভাগশেষ 3 পাম 12 ৰেও যদি হৰণ কৰো তেতিয়া হলে আমি ভাগশেষ 3 পাম বা 15 ৰেও যদি হৰণ কৰো তেতিয়াও আমি ভাগশেষ কি পাম 3 পাম কথাটো বুজি পালানে গতিকে এইটোৱে ইয়াৰ উত্তৰ গতিকে কৰোতে বহুত সহজকৈ কৰিব পাৰা কিন্তু মই তোমালোকক ধুনিয়াকে বুজাবলৈ যত্ন কৰিছো মই যেহেতু তোমালোকক কথা দি থৈছো যে তোমালোকৰ মানে যি গণিত বিষয়ৰ প্ৰতি থকা ভয় একেবাৰে নাইকিয়া কৰিম আৰু গণিত বিষয়টো তোমালোকৰ এটা প্ৰিয় সাবজেক্ট কৰিবৰ কাৰণে মই চেষ্টা কৰি আছো গতিকে যি সকলে গণিত বিষয়টোৰ প্ৰতি মানে ভয় আছে ঠিক আছে গণিত বিষয়টো নোৱাৰো বুলি ভাবিছা তোমালোকে মোৰ ভিডিওসমূহ চাই থাকা তোমালোকে কিন্তু প্ৰথমৰ পৰা শেষলৈকে চাব লাগিব আৰু মোৰ ভিডিও যেতিয়া চোৱা তোমালোকে হাতত বহি কলম লৈ পেলাই চাবা ঠিক আছে যাতে দৰকাৰী কথাবোৰ লিখি ল'ব পাৰা আৰু তোমালোকে ভিডিওসমূহ প্ৰথম খণ্ডৰ পৰা খণ্ডকে চাব লাগিব কাৰণ এটা খণ্ডৰ লগত আনটো খণ্ড জড়িত আছে ওকে গতিকে আজি আমি এই প্ৰশ্নটো সমাধান কৰি দেখুৱালো তোমালোকক সো নেক্সট আহিছো সো তলৰ কোনকেইটা সহমৌলিক সংখ্যা সো সহমৌলিক সংখ্যা জানিবৰ কাৰণে তোমালোকে জানিব লাগিব গসাউ ঠিক আছে গসাউ মানে হৈছে আমি লিখিলো গ খা উ অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক মানে হৈছে গৰিষ্ঠ শব্দটো আটাইতকৈ ডাঙৰ বুজায় সাধাৰণ উৎপাদক মানে বুজায় সংখ্যা কেইটাক বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যা অৰ্থাৎ মই যদি কওঁ 8 আৰু 25ক বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো কি ঠিক আছে বা 7 আৰু 21ক বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো কি বা 12 আৰু 18ক বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো কি বা 10 আৰু 25ক বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো কি ঠিক আছে সেই ডাঙৰ সংখ্যাটোই হৈছে সিহঁতৰ গসাউ কিন্তু সহমৌলিক হ'বলৈ হলে ইহঁতৰ গসাউটো 1 হ'ব লাগিব ঠিক আছে তোমালোকে তেতিয়ালে মন কৰা এই সংখ্যা কেইটাৰ গসাউ কাৰ 1 হয় অৰ্থাৎ কোন দুটা সংখ্যাক আটাইতকৈ মানে কোন দুটা সংখ্যাক বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো 1 সো এই আটাইতকৈ ডাঙৰ সংখ্যাটোই গসাউ নহয় জানো গতিকে 8 আৰু 25 দুটাকে বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 1 সো অপচন 2 টো যদি চাও 7 আৰু 21ক বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যা কি পাম আমি 7 পাম অৰ্থাৎ হেৰ গসাউ কি হয় 7 হয় একেদৰে এইটো 12 আৰু 18ৰ গসাউ কি হয় 6 হয় ঠিক তেনেকৈ 10 আৰু 25ৰ গসাউ কি হয় 5 হয় কিন্তু সহমৌলিক হ'বলৈ হলে এটাৰ গসাউ অৰ্থাৎ এই সংখ্যা কেইটাক বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো 1 হ'ব লাগিব গতিকে অপচন 1 টোৰে গসাউ 1 হয় অৰ্থাৎ অপচন 1 টোকে বাৰ যোৱা আটাইতকৈ অপচন 1 টোত থকা সংখ্যা দুটাক বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 1 গতিকে 8 আৰু 25 হৈছে সহমৌলিক সংখ্যা ওকে আশা কৰিছো তোমালোকে ধুনিয়াকে বুজিব পাৰিছা বুলি নেক্সট আহিছো ইয়াত কৈছে চোৱা 163 into 87 star into 239 পূৰণফলৰ একক স্থানীয় অংকটো 1 হলে স্টাৰ
স্থানৰ অংকটো কি হ'ব অৰ্থাৎ এই তাৰ স্থানত কিবা এটা সংখ্যা বহিব সেই সংখ্যাটো কি হ'ব বা এই অংকটো কি হ'ব হেতুকে আমাক সুধিছে ওকে সো তোমালোকে ইমান চিন্তা কৰিব নালাগে তোমালোকে কি কৰিলাহেঁতেন গোটেইকেইটা হয়তো পূৰণ কৰি থাকিলাহেঁতেন হা গোটেইকেইটা পূৰণ কৰি থাকোতে বহুত দেৰি হৈ যায় হা গতিকে তোমাক এটা টেকনিক দিছো ইয়াত যেহেতু আমাক ষ্টাৰৰ অংকটো কথা কৈছে আৰু ষ্টাৰৰ অংকটো ক'ত আছে এককৰ স্থানত আছে আৰু এই গোটেই কেইটাৰ পূৰণফলৰ এককৰ স্থানৰ অংকটো বোলে 1 বুলি কৈছে ঠিক আছে সো এই গোটেই সংখ্যা কেইটাৰ পূৰণফলৰ এককৰ স্থানৰ অংকটো যদি 1 হয় চোৱা ধৰি লৈছো এইটো আৰু এই গোটেই কেইটা সংখ্যাৰ পূৰণফলৰ একেবাৰে এককৰ স্থানৰ অংকটো যদি 1 হয় ঠিক আছে 1 বুলি কৈছে না তেতিয়াহলে এই ষ্টাৰ চিন থকা অংকটো কি হ'ব এটুকে সুধিছে গতিকে তাকে উলিয়াবৰ কাৰণে তোমালোকে কি কৰিব লাগে জাস্ট এই 163 ৰ একেবাৰে শেষত থকা অৰ্থাৎ একক স্থানত থকা অংকটো ল'ব লাগে এইটো আছে 3 তাৰ পিছতে এই 239 ৰ একক স্থানত থকা অংকটো ল'ব লাগে এইটো হৈছে 9 আৰু পূৰণ কৰিব লাগে তাৰ পিছত আমি ষ্টাৰৰ এইটো লম ঠিক আছে তেতিয়াহলে আমি কি কৰিম এই গোটেইটা পূৰণ কৰিম কিমান পালো 9 আৰু 3 যদি পূৰণ কৰো আমি পাম 27 ঠিক আছে ইনটু ষ্টাৰৰ ঠাইত আমি এটা কি সংখ্যা বহুৱাম আৰু ইয়াৰ এককটো চাম একক কেটা চালে হল আৰু এই যে 7 আছে এই 7টোৰ লগত ইয়াত কি সংখ্যা আমি পূৰণ কৰিলে এটা মানে 1 থকা সংখ্যা এটা পাম এককত 1 থকা সংখ্যা পাম বুজি পাইছানে এই যেটো 7 পালা তোমালোকে এই 7ৰ লগত কি সংখ্যা আমি পূৰণ কৰিলে এককত 1 থকা সংখ্যা এটা পাবা ঠিক আছে আমি 7ৰ নেউটা যদি গাও 7ৰ নেউটাত কি আছে 7ৰ নেউটাত আছে যে 7 গুণে 7 ঠিক আছে 7 গুণে 7 7 গুণ 14 7 গুণ 14 পালো 7 3 গুণ 21 দেখিলানে 21ৰ এককত কি আছে 21ৰ এককত 1 আছে গতিকে আমি দেখিলো 7ৰে যদি আমি 3 পূৰণ কৰো 3 ঠিক আছে 7ৰে যদি আমি 3 পূৰণ কৰো তেতিয়া এককত 1 থকা এটা সংখ্যা পাম গতিকে এই ষ্টাৰৰ ঠাইত কি হ'ব তেতিয়া হলে 3 আহিব অপচনটো কি শুদ্ধ উত্তৰ তেতিয়া হলে অপচন 2তে শুদ্ধ উত্তৰ সো নেক্সট আহিলো ঠিক আছে ইয়াত কি কৈছে যে 6912 ষ্টাৰ সংখ্যাটোৰ ষ্টাৰ স্থানত কিমান বহুৱালে সংখ্যাটো 25 ৰে বিভাজ্য হ'ব সো ছাত্ৰ-ছাত্ৰী সকল তোমালোকে 25 ৰে বিভাজ্যতা নিয়মটো জানিলে ইয়াৰ উত্তৰটো কৰিব পাৰিবা গতিকে তোমালোকক 25 ৰ বিভাজ্যতা নিয়মটো তোমালোকক কৈ দিছো যে 25 ৰে কোনবোৰ সংখ্যা বিভাজ্য বা বাৰ যায় বা হৰণ যায় ওকে সম্পূৰ্ণৰূপে হৰণ যায় গতিকে তাকে তোমালোকে জানিবৰ কাৰণে কি কৰিব লাগে সংখ্যাটো যিমানেই ডাঙৰ নহওক এককৰ স্থানত যদি দুটা শূন্য থাকে বা 25 থাকে বা 50 থাকে বা 75 থাকে হা সংখ্যাটোৰ একেবাৰে শেষৰ ফালৰ পৰা দুটা অংকটো যদি এইকেইটা অংক থাকে মানে দুটা শূন্য আৰু 25 ৰে বাৰ যায় চোৱা 25 গুণ 25 25 দুগুণ 50 25 3 গুণ 75 আৰু পিছত যেনিবা দুটা শূন্য থাকিব লাগিব তেতিয়া হলে সেই ডাঙৰ সংখ্যাটো কি হয় সেই ডাঙৰ সংখ্যাটো 25 ৰে বাৰ যায় তোমালোকে তেতিয়া হলে উত্তৰটো গম পালাই চাগে কাৰণ ইয়াত এটা কি আছে দহকৰ স্থান অৰ্থাৎ যেহেতু আমি সংখ্যাটোৰ শেষৰ ফালৰ পৰা দুটা অংক চাব লাগিব গতিকে ইয়াৰ এটা আমি 2 পালোই হা 2 দেখিলো গতিকে ষ্টাৰৰ ঠাইত কি বহিব ষ্টাৰৰ ঠাইত আমাৰ 5 এই বহিব লাগিব না গতিকে তোমালোকে এতিয়া গম পালাই যে 25 ৰে বিভাজ্যতা ৰুল তোমালোকে জানিলা চাগে নিশ্চয় যে একক স্থানত মানে সংখ্যাটো যিমানেই ডাঙৰ নহওক সংখ্যাটোৰ শেষৰ ফালে যদি দুটা অংক 0 বা 25 বা 50 বা 75 যদি হয় তেতিয়া হলে সেই ডাঙৰ সংখ্যাটো 25 ৰে বিভাজ্য হ'ব ওকে নেক্সট আহিলো ইয়াত চোৱা তোমালোকে কৈছে কি তলৰ কোনটো সংখ্যা 27 ৰে হৰণ কৰিলে ভাগফল 25 আৰু ভাগশেষ 13 হ'ব গতিকে এইটো আমি কোনটো ফৰ্মুলা লগাম চোৱা তোমালোকক এটা ফৰ্মুলা মই কৈছিলো ভাজ্য তোমালোকে লিখি লবা যদি নাই লিখা ভাজ্য সমান ইয়াৰ লিখা ভাজক পূৰণ লিখা ভাগফল ওকে আখৰটো বেয়া হলেও তোমালোকে ধৰি পাৰিলে হ'ব ইয়াত আহিব ভাগশেষ ঠিক আছে কি লিখিবা ভাগশেষ ওকে ভাগশেষ এনেকে সো ভাজ্য যদি উলিয়াব লগিয়া হয় আমি কি কৰিব লাগিব ভাজক আৰু ভাগফল পূৰণ কৰিব লাগিব আৰু পূৰণ কৰি পোৱা যেটো সংখ্যা হেইটোৰ লগত আমি ভাগশেষটো যোগ কৰিব লাগিব চোৱা ইয়াত তোমালোক কৈছে যে ইয়াত 27 ৰে হৰণ মানে কি
এইটো হ'ব ভাজক হয় কাৰণ হৰণ আমি কিহেৰে কৰো ভাজকেৰেহে কৰো তাৰ পিছত 25 ভাগফল বুলি কৈছে দেখোন গতিকে ভাগফলটো 25 হা অৰ্থাৎ 27 আৰু 25 টো কি হ'ব 27 আৰু 25 টো ইয়া পূৰণ হ'ব ওকে 27 আৰু 25 টো কি হ'ব পূৰণ হ'ব তো পূৰণ কৰিবলৈ যেটো পাবা হেতু কি কৰিব লাগিব আমি ভাগ শেষৰ লগত অৰ্থাৎ 13 ৰ লগত যোগ কৰিব লাগিব তেতিয়া হলে আমি কি পাম সংখ্যাটো পাই যাম অৰ্থাৎ সংখ্যাটো মানে কি ভাজ্য পাই যাম এইটো ওকে বুজি পালা গুৰু ছাত্ৰ ছাত্ৰী সকল এনেকুৱা অংক মই আগতো কৰাইছো গতিকে মই এইটো কৰি নিদিও মই তোমালোক গোটেই কথাটো কলোৱে জাস্ট তোমালোকে মোক কমেন্ট বক্সত জনাবা এনেকৈ যে কোৱেশ্চন নম্বৰ 24 আনসাৰ কি পালা एंसर पाला ऑप्शन 1 হলে 1 ऑप्शन 2 হলে 2 3 হলে 3 ইত্যাদি ওকে সো কি কৰিব লাগিব 27 টো হল ভাজক এইটোৰে ভাগফল 25ক পূৰণ কৰা পূৰণ কৰিবলৈ যেটো পাবা এইটোক আমি এই 13 ৰে যোগ কৰিব লাগে গুৰু তোমালোকে এনেকৈ কৰি পেলাই উত্তৰটো কৰি কমেন্ট বক্সত জনাবা ওকে ইজি সো এইটো চোৱা কৈছে তলৰ কোনটো মৌলিক সংখ্যা নহয় সো মৌলিক সংখ্যাৰ কাৰণে মই কৈছিলো যে যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা এক আৰু সংখ্যাটো নিজেই সেই সংখ্যাবিলাকক উৎপাদক মানে মৌলিক সংখ্যা বুলি কোৱা হয় সো কোনটো মৌলিক সংখ্যা নহয় সৰি ইয়াত মৌলিক সংখ্যা কোনটো নহয় বুলি কৈছে সো ইয়াত মৌলিক সংখ্যা তিনিটাটো থাকিবই গতিকে নহয় কোনটো সো আমি যদি চাও ইয়াৰ 33 টো মৌলিক সংখ্যা নহয় কাৰণ 33 ৰ উৎপাদক তিনিটা কিয় 33 একেৰেও বাৰ যায় 3 ৰেও বাৰ যায় মানে 11 ৰে বাৰ যায় আৰু 33 ৰে বাৰ যায় গতিকে 33 ৰ উৎপাদক তিনিটা নহয় চাৰিটা পালো আমি ওকে গতিকে মৌলিক সংখ্যা হবলৈ হলে উৎপাদক দুটাহে থাকিব লাগিব অৰ্থাৎ একেৰে বাৰ যাব লাগিব আৰু নিজকে বাৰ যায় ওকে সো নেক্সট আহিলো সোৱা ইয়াত এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় সোৱা কৈছে যদি 9708*3 সংখ্যাটো 9 আৰু 3 ৰে বিভাজ্য হয় তেন্তে ষ্টাৰৰ স্থানৰ সংখ্যাটো হৈছে সো তোমালোকে জানাই 9 আৰু 3 ৰ বিভাজ্যতা নিয়মটো কি আছিল গতিকে তোমালোকৰ যদি পাহৰিছা মই কৈ দিছো যিসকলৰ মনত আছে ভাল কথা যিসকলে পাহৰিছা বা নাজানা 3 আৰু 9 ৰে বাৰজা সংখ্যা জানিবৰ কাৰণে তোমালোকে ভিডিওটো ভালকৈ চোৱা ওকে যিসকলে নাজানা ভালদৰে চোৱা যে 3 আৰু 9 ৰে সংখ্যা বাৰজা সংখ্যা জানিবৰ কাৰণে বা 3 আৰু 9 ৰে বিভাজ্য সংখ্যা জানিবৰ কাৰণে কি কৰিব লাগে সংখ্যাটোৰ অংক কেটা যোগ কৰিব লাগে আৰু যদি যোগফলটো 9 আৰু 3 ৰে যদি বাৰ যায় তেতিয়া হলে ডাঙৰ সংখ্যাটো 9 বা 3 ৰে বাৰ যাব ওকে সো আমি কৰি চাও তেতিয়া হলে ইয়াৰ আছে কি অংক কেটা কি 9 7 0 8 star 3 অৰ্থাৎ এই গুটেই অংক কেটা যদি যোগ কৰো আমি 9 আৰু 3 ৰে আমি বাৰজা সংখ্যাটা পাব লাগিব কিন্তু ইয়াত আমাৰ এটা ষ্টাৰ দিয়া আছে ওকে ইয়াত আমাৰ ষ্টাৰ দিয়া আছে আমি ষ্টাৰত এনেকুৱা কি সংখ্যা দিম তাৰ মানে 9 আৰু 3 ৰে যাতে বাৰ যায় ওকে সো প্লাস কৰিম প্ৰথমতে 9 7 16 16 আৰু 0 যোগ কৰি 16 পালো 16 8 24 পালো 24 3 27 পালো 27 ওকে 27 আমি যদি চাও 27 টো 3 ৰে আৰু 9 ৰে বাৰ যায় নে নিশ্চয় কৈ যায় ওকে তেতিয়া হলে আমি এই ষ্টাৰৰ ঠাইত আমি কি বহুৱাম ঠিক আছে অলৰেডি দেখোন 27 9 আৰু 3 ৰে বাৰ গৈছে বিভাজ্য হৈছে তেতিয়া হলে ষ্টাৰৰ ঠাইত আমি জাস্ট 0 বহুৱাই দিম ঠিক আছে কাৰণ আমি যদি কি কৰো আমি যদি ইয়াত ষ্টাৰৰ ঠাইত আমি যদি 1 বহুৱাই দিও তেতিয়া হলে এটো কিমান হ'বগে কাৰণ এটো এক এটা যোগ হৈ যাব না 28 হৈ যাব আৰু যদি 28 হয় 3 আৰু 9 ৰে 28 বাৰ না যায় যদি 3 আৰু 9 ৰে এই 28 বাৰ না যায় তেতিয়া হলে এই ডাঙৰ সংখ্যাটো বাৰ না যাব সো আৰু এটা যদি চাও ইয়াত 3 আছে যদি 3 ৰে মানে ষ্টাৰৰ ঠাইত আমি 3 যদি কৰি দিও অৰ্থাৎ ইয়াৰ 3 যদি যোগ কৰি দিও 27 ৰ লগত তেতিয়া 30 হ'বগে না 30 যদি হয় 30 টুক দুইটাৰে বাৰ যাবনে 3 আৰু 9 ৰে না যায় 3 ৰে বাৰ যায় কিন্তু 9 ৰে না যায় না ঠিক তেনেকৈ 6 টো যদি চাও ষ্টাৰৰ ঠাইত আমি যদি 6 বহুৱাই চাও তেতিয়া হলে বাৰ যাবনে না যায় কিয় 6 যদি কৰো তেতিয়া হলে 33 হ'ব
33 টো 3 ৰে বাৰ যায় 9 ৰে বাৰ নাযায় কিন্তু 9 আৰু 3 দুইটাৰে বাৰ যাব লাগিব 9 আৰু 3 দুইটাৰে বাৰ যাবলৈ হলে বিভাজ্য হ'বলৈ হলে আমি ষ্টাৰৰ ঠাইত কি বহাব লাগিব তেতিয়াহলে 0 বহাব লাগে ওকে বুজি পাইলা সো নেক্সট ইয়াত কৈছে 1 আৰু 1ৰ মাজৰ 7ৰে বিভাজ্য মুঠ সংখ্যা কেইটা আছে বহুতে ইজি কেইটা আছে বাৰু কোৱা 7ৰ নেউটা যদি গাই যাও প্ৰথমতে 7 গুণ 7 পাম তাৰপিছত 14 পাম ওকে 7 3 গুণ 21 পাম 7 4 গুণ 28 পাম 7 5 গুণ 35 পাম 7 6 গুণ 42 পাম ওকে 7 7 গুণ 49 পাম 7 8 গুণ 56 পাম ওকে 7 8 গুণ 56 7 গুণ 56 7 9 গুণ 63 ওকে 63 আৰু 7 10 গুণ 70 তাৰপিছত 7 11 77 7 12 84 7 13 7 3 গুণ 7 13 91 ওকে তাৰপিছত 7 14 98 ওকে 98 কেটা পালো আমি 7 গুণ 70 লৈকে 10টা এফালে 11 12 13 14 কেটা পালো 14 কাৰণ 7 14 98 না গতিকে 1ৰ পৰা 1ৰ মাজত 7ৰে বিভাজ্য মুঠ সংখ্যা কেটা পালো অপচন 2 14টা পালো ঠিক আছে কাৰণ 7ৰ নেউটা গাই গলে হল আৰু 1ৰ মাজত বুলিহে কৈছে আমি 98 তকৈ ওপৰত যাবই নোৱাৰো ঠিক আছে সো ইজি আসলে প্ৰশ্নটো নেক্সট আহিলো তেতিয়াহলে ইয়াতো আগৰ নিচিনা একেই গতিকে তোমালোকক এইটো হোমৱৰ্ক দিছো যে 34 ষ্টাৰ 24 সংখ্যাটো 9 ৰে বিভাজ্য হলে ষ্টাৰৰ স্থানৰ সংখ্যাটো কি সো এই গোটেই কিটা যদি যোগ কৰো তেতিয়াহলে 9 ৰে বিভাজ্য সংখ্যাটা আমি পাব লাগিব ঠিক আছে গতিকে তোমালোকে এইমতে কৰি পেলাই মোক কমেন্ট বক্সত জনাবা কোৱেশ্চন নাম্বাৰ 28 আনসাৰ বুলি পেলাই অপচন 1 হলে 1 2 হলে 2 3 হলে 3 তেনেকে কমেন্ট কৰি জনাবা ওকে সো নেক্সট আহিলো ইয়াত আহিলে সোৱা প্ৰথম দুটা মৌলিক সংখ্যাৰ যোগফল সো প্ৰথম দুটা মৌলিক সংখ্যা কি কি হেতু জানিলে তুমি যোগফলটো লিয়া পাৰিবা প্ৰথম দুটা মৌলিক সংখ্যা হৈছে আটাইতকৈ সৰু মৌলিক সংখ্যা হৈছে 2 মানে প্ৰথম মৌলিক সংখ্যাটো হৈছে 2 তাৰ পিছৰটো হৈছে 3 আৰু হেহতৰ যোগফল বুলি যদি কয় তেতিয়াহলে আমি প্লাস কৰিম প্লাস কৰি আমি কি পাম 5 পাম গতিকে প্ৰথম দুটা মৌলিক সংখ্যাৰ যোগফল হৈছে 5 ওকে নেক্সট আহিলে সোৱা এই সংখ্যাটো কি সংখ্যাৰে বিভাজ্য তাকে জানিবৰ কাৰণে আমি যদি চাও ইয়াৰ এককৰ স্থানত কি আছে 5 আছে ইয়াৰ পৰা আমি জানিব পাইলো এটো 5 ৰে বিভাজ্য হয় কিন্তু ইয়াত 5 এটাহে আছে ইয়াত বস্তু 3 ৰে বিভাজ্য হ'ব লাগিব 2 ৰে বিভাজ্য হ'ব লাগিব কাৰণ এইটো 2 ৰে বিভাজ্য কেতিয়াও নহয় গতিকে অপচন 3 টো নহয় 2 ৰে কিয় বিভাজ্য নহয় 2 ৰে বিভাজ্য হ'বলৈ হলে সংখ্যাৰ যুগ্ম হ'বই লাগিব ঠিক আছে গতিকে ইয়াটো অপচন 2 টো 2 আছে সো যুগ্ম হ'বই লাগিব গতিকে এটো যুগ্মটো নহয় অযুগ্ম সংখ্যা হয় গতিকে এইটোৰেও নহব আৰু প্ৰথমতে যদি চাও প্ৰথমটো আমাৰ 4 আছে আৰু 8 আছে 4 বা 8 এই সংখ্যাবোৰ কেৱল যুগ্ম সংখ্যাকহে বাৰ যায় গতিকে এইটো নহয় অপচন কি হ'ব তেতিয়াহলে অপচন 3 টোৱে হ'ব কিয় আমি যদি চাও এককত কি আছে এককত মানে এককৰ ইয়াত কি আছে 5 গতিকে আমি গম পালো 5 ৰে বাৰ যাব আৰু 3 আৰু 9 আছে গতিকে আমি এটা যোগ কৰি চাও যোগ কৰি যদি চাও যোগফলটো যদি 3 আৰু 9 ৰে বাৰ যায় তেতিয়াহলে তো সংখ্যাটো 3 9 ৰে বাৰ যাবই আৰু 5 ৰে বাৰ গৈ আছে কত 5 থকাৰ কাৰণে ওকে তেতিয়াহলে আমি যোগ কৰি চাও এটা অংক কেটা 1 আছে 4 আছে 3 আছে 8 আছে 6 আছে 5 আছে ওকে তোমালোকে যদি বুজিবলৈ অসুবিধা পাইছা অকমান ৰিভাইজ কৰি চাবা হা সো যোগ কৰিলে 1 4 5 5 3 8 8 8 16 16 22 16 6 22 22 5 27 গতিকে 27 টো 3 ৰেও বাৰ যায় 9 ৰেও বাৰ যায় গতিকে এই সংখ্যাটোক বাৰ যোৱা সংখ্যা কেটা কি হয় তেতিয়া হলে 3 5 আৰু 9 ওকে ইজি থা সো নেক্সট আহিলো সোৱা তলৰ কোনটো এটা মৌলিক সংখ্যা আৰু এটো মই একো তোমালোকক নকও তোমালোকক মৌলিক সংখ্যা বিষয়ে ধুনিয়াকৈ আগত কয়হা হৈছে গতিকে তোমালোকে কমেন্ট বক্সত এনসাৰ দিবা বুলি আশা কৰিলো আৰু তোমালোকে নিজে যিমান প্ৰেক্টিস কৰিবা নহয় ইমানে তোমালোকৰ একুৰেসি আহিব গতিকে তোমালোকে প্ৰেক্টিস কৰা নেক্সট আহিলে সোৱা 8 ৰে বিভাজ্য
8ৰে বিভাজ্যৰ কথাটো কৈ দিছো চোৱা সংখ্যাটোৰ লাষ্টৰ ফালৰ পৰা 3টা অংক চাব লাগে এই 3টা অংক যদি 8ৰে বাৰ যায় তেতিয়া হলে এই ডাঙৰ সংখ্যাটো 8ৰে বাৰ যাব গতিকে তোমালোকে কি কৰিবা লাষ্টৰ 3টা অংক 8ৰে হৰণ কৰি চাবা যদি হৰণ কৰোতে ভাগ শেষ 0 হয় ঠিক আছে তেতিয়া হলে তোমালোকে গম পাবা যে সেই ডাঙৰ সংখ্যাটো 8ৰে বাৰ গৈছে বুলি ওকে এটুকু কমেন্ট বক্সত আশা কৰিলো উত্তৰ তাৰ পিছত চোৱা ইয়াত কৈছে এটা হৰণৰ অংকত এজন ছাত্ৰই ভুলক্ৰমে 3ৰ পৰিৱৰ্তে 8ক ভাজক হিচাপে ললে আৰু উত্তৰ পালে 15 শুদ্ধ উত্তৰটো কি ওকে চোৱা কি বুলি ক'লে এজন ছাত্ৰই ভুলক্ৰমে 3ৰ পৰিৱৰ্তে 8ক ভাজক হিচাপে ললে 8ক ভাজক হিচাপে লোৱা মানে কি 8ৰে হৰণ কৰা আৰু উত্তৰ পালে কিমান উত্তৰ পালে 15 অৰ্থাৎ এটো কি হ'ব ভাগফল সো আমি এইটো অৰ্থাৎ সংখ্যাটো কি হ'ব শুদ্ধ উত্তৰ ইয়াত কৈছে যে এটা হৰণ অংকত এজন ছাত্ৰই ভুলক্ৰমে 3 কৰিব লাগিছিল 3ৰ পৰিৱৰ্তে 8ক ভাজক হিচাপে ললে আৰু উত্তৰ পালে 15 শুদ্ধ উত্তৰটো হৈছে সো তেতিয়া হলে কি কৰিব লাগিব এটো চোৱা প্ৰশ্নটো অকমান আধৰুৱা টাইপৰে লাগিছে বাৰু যেন হক আমি কৰি চাও 8ৰে আমি যেহেতু হৰণ কৰোতে আমি কি পালো 15 পালো গটিকে এই দুটা পূৰণ হ'বই না ভাজ্য আৰু ভাজক পূৰণ হ'বই তেতিয়া হলে আমাৰ উত্তৰটো হ'ব 8 5 গুণ 40 ওকে 8 5 গুণ 40 8 গুণ 8 8 4 12 120 পালো কিন্তু যদিহে 3 লোৱা হলে কি হলতেন 3 লোৱা হলে কি হলতেন আসলে 3 লব লাগিছিল 3 যদি লও চোৱা 120 হয় না 120 3 ৰে যদি লও 3 ললে 3 4 গুণ 12 40 হ'ব উত্তৰটো ওকে কেলে তোমালোকে প্ৰশ্নটো বুজি লোৱা প্ৰশ্নটো একো খেলিমেলি নাই ঠিক আছে কৈছে কি এটা হৰণ অংকত এজন ছাত্ৰই ভুলক্ৰমে 3ৰ পৰিৱৰ্তে 8ক ভাজক হিচাপে ললে আৰু উত্তৰ পালে 15 শুদ্ধ উত্তৰটো কি আসলে উত্তৰটো কি পালে 15 পালে 15টো হ'ব লাগিছিল জানো নালাগিছিলে কেলে 3ৰেহে হৰণ কৰিব লাগিছিলে কৰিলে কিহেৰে 8ৰে সো 8ৰে কৰোতেহে 15 পালে উত্তৰটো 3ৰে কৰা হলে কি পালে হেতেন সেই কথাটো কৈছে গুৰুকে চোৱা 3ৰে যদি হৰণ কৰিব লাগে কাক কৰিব লাগে আমিতো গম নাপাও ঠিক আছে সো হেকাৰণে আমি 8ৰে কৰি চাও 8ৰে যদি কৰো আমি কাক কৰিব লাগে গম নাপাও কিন্তু যাকেই কৰিছো উত্তৰ কিমান পাইছো 15 পাইছো অৰ্থাৎ আমি এই দুটা যদি আমি পূৰণ কৰি দিও তেতিয়া হলে আমি কি পাম ইয়াতো পাই যাম সো আমি 8 আৰু 15 যদি পূৰণ কৰো তেতিয়া আমি ভিতৰৰ এটো পাই যাম গতিকে 8 আৰু 15 যদি পূৰণ কৰো কিমান পাম 120 অৰ্থাৎ আমি গম পাই গলো যে 3ৰে আমি কাক হৰণ কৰিব লাগিছিল 120ক হৰণ কৰিব লাগিছিল কেনেকৈ গম পালো 8ৰে হৰণ কৰোতে উত্তৰ 15 পাইছে না হেকাৰণে 8ৰে হৰণ কৰোতে 15 পোৱাৰ কাৰণে এই দুটা আমি পূৰণ কৰিলেহে আমি এটো পাম না হেকাৰণে 120 বুলি গম পাই গলো সো 120ক আমি 3ৰে হৰণ কৰিব লাগিছিল গতিকে যদি 120ক আমি 3ৰে হৰণ কৰিব লাগিছিল তেতিয়া হলে উত্তৰ কিমান হলহেতেন তেতিয়া হলে আমি যদি চাও 3 4 গুণ 12 অৰ্থাৎ আমি যদি ইয়াত 0 দি দিও এটো হৈ গল গতিকে উত্তৰ কি হ'ব লাগিছিল 40 গতিকে অপচন 2 টো শুদ্ধ উত্তৰ ওকে নেক্সট আহিলো এটা আহিলে চোৱা 7254-38 সংখ্যাটোৰ খালি স্থানত কি অংক বহুৱালে ই 9ৰে বিভাজ্য হ'ব গতিকে 9ৰে বিভাজ্য জানিবৰ কাৰণে মই কেবাৰো তোমালোকক প্ৰশ্ন কৰি দিলো গতিকে তোমালোকে কৰি লবা ওকে যদিও তোমালোকে কিবা অসুবিধা পালে কমেন্ট কৰি জনাবা সো নেক্সট আহিলো চোৱা কি সংখ্যাক 15ৰে হৰণ কৰিলে ভাগফল 15 আৰু ভাগশেষ 1 পোৱা যাব এইটো আৰু মই একেবাৰে কৰি নিদিও কাৰণ বাৰে কেবাটাও তোমালোক কৰি দিয়া হল কাৰণ এটা হিন্স দিলো চোৱা 15ৰে হৰণ মানে হৈছে এটো ভাজক আৰু এটো ভাগফল গতিকে সদায় ভাজক আৰু ভাগফল পূৰণ কৰিব লাগে আৰু ভাগশেষটো যোগ কৰিব লাগে তেতিয়া সংখ্যাটো পোৱা যায় ওকে কমেন্ট বক্সত জনাবা ওকে আজিলে ইমানতে সামৰিলো আশা কৰিছো তোমালোকে ধুনীয়াকে ভিডিওসমূহ চাইছা আৰু বুজিব পাৰিছা ঠিক আছে গতিকে তোমালোকে সদায় অকমান সময় উলিয়াই ভিডিওসমূহ চাবা গতিকে তোমালোকে তেতিয়া গণিতৰ প্ৰতি থকা তোমালোকৰ ভয় একেবাৰে নাইকিয়া হৈ যাব মই তোমালোকক কথা দিছো তোমালোকে পাৰিবাই ঠিক আছে গতিকে তোমালোকে সদায় ভিডিওসমূহ চাবা আৰু তোমালোকে তাৰ কাৰণে জাস্ট মোক এটা লাইক কৰি দিবা আৰু শেয়াৰ কৰি দিবা মোক ইমানে লাগে ওকে আজিলে ইমানতে সামৰিলো